হেল্ল' বন্ধুসকল, বৰ ভাল খবৰ আপোনালোকৰ মাজলৈ আনিছোঁ। যিহেতু আপোনালোকে গমে পাইছে চাগে টি আৰ্মি অপেনেলি আহিব গৈ আছে, তো সুন্দৰ পদক্ষেপ। যদি আপোনালোকে ৰানিং কৰা নাই তেনেহ'লে ষ্টাৰ্ট এতিয়াৰ পৰা কৰি দিয়ক। গতিকে 16 মিটাৰ ৰানিং হয়, 5 মিনিট 40 ছেকেণ্ড টাইম হয় তাৰ। গতিকে আৰ্মিত যোৱা যদি সপোন আপোনালোকৰ আছে তেনেহ'লে টি আৰ্মি এটা বেষ্ট জব হয়, এইটো এটা পাৰ্মানেণ্ট জব হয়। আৰ্মিটো এটা অগ্নিবীৰ নহয়, তো পাৰ্মানেণ্ট জব হয় টি আৰ্মিটো। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন এতিয়াৰ পৰা কৰক। আৰু কেতিয়া আহিব তাৰ এতিয়ালৈকে মানে কি অহা নাই লিষ্টটো, অতি সোনকালে আহিব গৈ আছে। যেতিয়া আহে মই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। তো প্ৰিপেৰেশ্যন বঢ়িয়াকৈ কৰক। আৰু কাগজ পত্ৰ যদি আপোনালোকে বনোৱা নাই তেনেহ'লে ৰেডি ৰাখক কাগজ পত্ৰ। অতি সোনকালে অল আছামৰ কাৰণে অপেনেলি টি আৰ্মি আহিব গৈ আছে। আৰু কথা এটা জনাওঁ যে টি আৰ্মিত যদি আপোনালোকে যায় 10 পাছ কৰিব লাগিব, প্লাছ আপোনালোকৰ প্ৰতিটো ছাবজেক্টত 33% হ'ব লাগিব। মানে মাৰ্কটো 33% হ'ব লাগিব আৰু পাৰ্চেণ্টেজ 45 হ'লে হৈ যায়। তো এইটো কথা মনত ৰাখিব, ধ্যান ৰাখিব যে প্ৰতিটো ছাবজেক্ট 33 যিসকলৰ আছে তেখেতলোকেহে টি আৰ্মি অপেনেলি দিব যাব। নহ'লে এনেকুৱা হয় যে আপোনালোকে যাব, তাত গৈ পিনে আপোনালোকে ফচি যাব। যদি এটা ছাবজেক্টত যদি 33 নম্বৰ কম থাকে তেনেহ'লে আপোনালোকে ইণ্টাৰভিউ দিব নোৱাৰে। তো গতিকে 10 পাছ কৰা অকলে যাব। আৰু যদি আপোনালোকৰ প্ৰব্লেম আছে 33 নম্বৰ যদি কম আছে তেনেহ'লে আপোনালোকে 8 পাছৰ চাৰ্টিফিকেট উলিয়াই পিনে আপোনালোকে টেট চিমেণ্টত আপোনালোকে বঢ়িয়াকৈ দিব পাৰিব। তো এয়া আছিলে পুৰা ইনফৰমেশ্যন। তো জয় অসম।